এটা পকা ঘৰ আগতে বনাই ল'ব লাগে। হা বিয়া নপতা আগতে যে এইবোৰ চিন্তা কৰে মানুহে, সেইকাৰণে ঘৰ দুৱাৰ লেট্ৰিন বাথৰুম টকা পইচা এইবোৰ এতিয়া জানো তুমি এতিয়া কৰি দিছা বাৰু, এতিয়াতো আৰু ভালে আশা কৰি আছা। যেতিয়া অপাৰেশ্যন কৰি আহিবা তেতিয়া কেনেকৈ কৰিবা, কোনে কৰিব? মোৰ এইবিলাককে চিন্তা। এইয়া ছোৱালীও সৰু হৈ আছে, ছোৱালীয়ে তুমি পাৰিবানে নাই? পাৰিবা, পাৰিব ছোৱালীয়ে। মাকতে পাৰিবা এনেকৈ, মা অপাৰেশ্যন কৰিব, অপাৰেশ্যন কৰাৰ পাছত তুমি ঘৰ দেই ধুনীয়াকৈ মচিব লাগিব, সাৰিব লাগিব, পাৰিবা নাই? বিচনা পাৰিব লাগিব, পাৰিবা নাই? পাৰিবা বা পাৰিব ছোৱালীয়ে। গোটেই কাম সোপা দায়িত্ব মোৰ ওপৰতে পৰি যাব নহয়। কি যে সঁচা দেই, মানুহৰ জীৱন এয়াই আৰু, একালি দুখ একালি সুখ। সুখৰ মুখটো কম দেখিছোঁ, দুখৰ মুখটো বেছি দেখিছোঁ, হয়নে নহয় বাৰু? সুখৰ মুখ কম, দুখৰ মুখ বেছি। হাঁহি আছা তুমি, মায়ে কাম কৰি আছে, তুমি হাঁহি আছা। বেমাৰনো এইটোহে দিব পালে নি বাৰু? ইমানকেইটা অপাৰেশ্যন কৰি হৈছে, 3টা অপাৰেশ্যন কৰাৰ পাছত আকৌ ইমান ডাঙৰ বেমাৰটো দিব লাগে নে বাৰু তোমাক? ন দীপিকা? হা ইমান ডাঙৰ বেমাৰটো দিব লাগে নে তোমাক বাৰু? বহুত কষ্ট। 30টা বছৰ যে বেমাৰ একো নোহোৱাকৈ পাৰ কৰিলোঁ। অঁ একো এটাতো নহয়েই, সাধাৰণ পানী লগা জ্বৰখন কম হয়। অঁ 30 বছৰ পাছৰ পৰাই হৈছে নি তোমাৰ বেমাৰ? 30 বছৰ পাৰ কৰাৰ পৰা বেমাৰ ইটো পাছত সিটো আহিয়ে গ'ল। চাপৰিত ইমান বেমাৰ নাছিলে হয়নে বাৰু? বেমাৰ নাছিল। কাজিৰঙাত ইমান বেমাৰ নাই, এই চিনাতলীলৈ আহিহে ইমান বেমাৰী। কষ্টও কম কৰা নাই নহয়, ঘৰ দুৱাৰ নিজে সাজি কাচি, হয় নাই? হা কষ্ট যেন অলপ কৰা হৈছে। ইমান কষ্ট কৰাৰ ফলত আকৌ এতিয়া ভগৱানে ভাল হৈছে। ভাবিছিলোঁ কি হৈছে কি ন দীপিকা? ছোৱালী ভাবিছিলোঁ স্কুলত দিম, হয়নে? এতিয়া তাই 4 বছৰ হৈছে, 4 বছৰত এতিয়া স্কুলত দিব লাগে। এতিয়া মাকৰ অসুখেই পাতিম নে ছোৱালী স্কুলতে দিম নে টকা পইচাহে যোগাৰ কৰিম ন? আচলতে বহুত কাম গম পোৱা নাই, মূৰত ধৰি যায় গোটেইখিনি কৰিবলৈ পালে মোৰ। হা তাকে ক'ত গ'লগৈ আহ?
কি হ'ল? তাৰ মানে ইউ এইটো নপকাই গা দিব পাৰি। এঘণ্টামান লাগিব গোটেই ৰাস্তাটো সাৰিবলৈ, আমনি লাগি যায়। ইমান ধুনীয়াকৈ কৰি মেলি খাই থকা মানুহজনী একো বিষ নাই, একো চিমটম দেখুওৱা নাই। হা, কোনে বাৰু ভাবিব? ডক্টৰে সেইকাৰণে সুধিছে পেচেণ্ট কোন বুলি। বিশ্বাস কৰিবলৈ টান। বয়সনো হৈছে কিমান? 50 বছৰ। যি কৰিব ভগৱানে কৰিব আৰু নে কি? ন দীপিকা, হয়নে নহয়? ভগৱানে কি কৰে কৰিব আৰু। হা, মাৰিব ভগৱানৰ ওপৰতে এৰি দিলা নে কি? জিকিব লাগিব, যুদ্ধ কৰিব লাগিব। এইটো লগা 4টা অপাৰেশ্যন হ'ব নি তোমাৰ ন? ছোৱালী সেয়া চিজাৰিং হওঁতেন সেইটো অপাৰেশ্যন। তাৰপৰা গ'ল্ড বাৰ্ডাৰ হ'ল, গ'ল্ড বাৰ্ডাৰ পাছত সেয়া বেষ্টৰ হ'ল, হয় নাই? বেষ্টৰ পাছত আকৌ এতিয়া এইটো মেজৰ অপাৰেশ্যন হ'ব। এইটো সুস্থ হোৱালে 3 বছৰমান লাগিব চাগে, হয়নে বাৰু? কোনে ক'ব বাৰু? হা, আয়ু কি বনাইছেনো আজি? ভাত খাব লাগে। মায়ে বনাই কৰি দিছে, আমি খাওঁ। কি? তাকে পানী জমা হয়, মাটি ভৰাব লাগিছিলে চোতালখন। এইখন চালিখন দিব লাগিব। এখন চাচি গছ পেলাই ভাঙি পেলাব। চালিখন দি ল'ব লাগিব দেই, জুই ধৰিব লাগিব, নহ'লে নহ'ব। চব গেছত কাম চলালে নহয়। কণ্ট্ৰলৰ আটা খাই চাব লাগিব। এই কেইদিননো হৈছে? 1 তাৰিখে নে কেই তাৰিখে আনিছোঁ? আজি 17-18 তাৰিখ। তিতা হৈ গ'ল জানো? চাই ল'ব লাগিব, খাব পৰা হ'লে খাব লাগিব। আনোগৈ। মোবাইল পৰিব যে আৰু কেইদিনমানৰ পাছত এইবিলাক। তাকে চাই লৈছোঁ কামবোৰ কেনেকৈ কৰা। কেইদিনমানৰ পাছত মোৰ দায়িত্ব আহিব এইবিলাক, তাকে চাই লৈছোঁ কামবোৰ।
মাছ দুটা পাইছিলোঁ, উজাই আহিছিলে। এই পুখুৰীত জীয়াই দিয়াই ভাল ন? দুটা মাছ কি খাইছিলো, সিহঁতি জীয়াই দিলে ভাল পাব। পকা ৰাস্তালৈ উঠি আহিছে ৰাতিপুৱাই। কৰিব পাৰিবা, কিন্তু এতিয়াতো আৰু সেইটো পৰা নাই ন। যদি সম্পত্তিখন ধৰি ৰাখিব পাৰিবা, বেমাৰী তললৈ যাব লাগিব, গাঁতলৈ। হয়। মানুহক এনেই সম্পত্তি বিক্ৰী চখ নকৰে মানুহে। কিছুমানে কৰিব, কিছুমানে চবৰে বিবেচনাবোৰ একেই নহ'ব। গাখীৰ নোলোৱাই হ'ল নি? খিৰা হ'ল যে। হ'ব, ছোৱালীজনীয়ে খাবলৈ পালে হ'ল। মায়ে তুমি তাত থাকোঁতে কষ্ট কৰিলে আকৌ দেই। মই মাক খালি তেনেকৈ ক'ব নালাগে। মোৰ বহুত ভুল হয়। এই বৰ মানে হেৰি হৈ যাওঁ, আৱেগিক হৈ যাওঁ মনটো। বুলিব আজি আকৌ ক'ব লাগিব, ভুলটো মোৰে হ'ল দে। হা? হা? ধৰি নাথাকে বাৰু, কিন্তু মই ক্ষমাটো ময়ে খুজিব লাগিব। ভুলটো মোৰে, কাৰণ কি ক'ম আৰু দেই। কালি তেনেকৈ ক'ব নালাগে মাকে, মানে জেঠাইকো হয়তো চাগে তেনেকৈ ক'ব নালাগে, কিন্তু মোৰ মানে মাথাটো কেনেকুৱা হৈ আছে, চিটুৱেশ্যনটো কেনেকুৱা মোৰ। হা? কিমান লোট ল'ম ময়ো মাথাই, গম পাইছে নাই? মই জেঠাইকো তেনেকৈ ক'ব নালাগে, মাকো কালি তেনেকৈ ক'ব নালাগে বাৰু, কিন্তু মই মানে উপায় নোহোৱা হৈ গৈছে। খং যিমান উঠিলেও ধৰিব পৰাটোৱে তাৰ শক্তি। হা? কি কৈছা? মানুহৰ প্ৰধান বোলো শক্তি ধৈৰ্য। ধৈৰ্য হ'লে চব কৰিব পাৰিব, ধৈৰ্য নাথাকিলে কৰিব নোৱাৰে। তাকেহে, মোৰ বৰ উত্তেজিত হৈ যাওঁ। কিমান কৰিছোঁ চোৱাচোন, কিমান কৰিছোঁ দেখিছে দেখোন। ধৈৰ্য থাকিব লাগিব, ধৈৰ্য থাকিলেহে। এতিয়া এয়া জেঠাইক তেনেকৈ ক'ব নালাগিছিলে, ইমানখিনি সঁচা। খং উঠিলে মানে কি, ছোৱালীজনী তই লৈ নাহিবি বুলি ক'লতহে। নহ'বা মই নকওঁ নহয় তেনেকৈ, মানে মনটো বেয়া লাগি গৈছে। ছোৱালীজনী যদি লৈ আহিব নোৱাৰোঁ আৰু আমিনো কেলৈ আহিব লাগে ইয়ালৈ, মোৰ মনলৈ তেনেকুৱা আহিছে। আৰু ছোৱালীজনী কি আৰু ইমানটো বিপদত, এতিয়া আমি তাত নথ'লে নহয় কাৰণেহে ৰাখিছোঁ, হয় নাই? হা? যি হ'ব হ'ব আৰু দিয়া। যা 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 যা, মালিকে ফোন কৰিছে, তহঁতৰ ঘৰত কুকুৰটো গৈছে নেকি, খাবলৈ দি কামলৈ যাব লাগে। যা, খাই আহি আমাৰ ঘৰতে থাকিবি বাৰু, যা। ঐ যা। ই যোৱা ভকত, ক'ত যাব? ক'ত যাব সি? ক'ত যাব? নাযায়, 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 ই নাযায়, ই নাযায়, ই নাযায় অ'। তাক কেনেকৈ খেদোঁ বাৰু? খেদিনো তাক বাৰু ঘৰলৈ পঠাব পাৰিনে? হ'ব, কেইটামান দি দিব লাগিব খাবলৈ তাক। আমি জলপান খালোঁৱে, কি খাবি এতিয়া তই ঐ? ঘৰত যা, খাই আগে যা, তাৰপিছত আমাৰ ঘৰতে থাকিবি যা, যা, ৰাতি যাবিগৈ, যা। অকলে অকলে বান্ধি থৈ গুচি যায়, সি আমনি পায়। এতিয়া
এতিয়া ধুনীয়াকৈ খুলি দিছে। কি কৰিছা? কল বাকলি মাৰিছে, কল খান্দিছে। আই, এইটো 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 কচুটো এইটো নাযায় নহয়। হা? এই কাক পিটিবি তই? মোক কেলৈ পিটিবি? মোক কেলৈ পিটিবি? মোক কেলৈ পিটিবি? তাক মাৰ, তাক মাৰ। কি? তাক মাৰ। মোকো পিটিবি দে, তাক মাৰ, তাক মাৰ। মোক কেলৈ পিটিবি? তাক মাৰ। তাক যাবলৈ দে ঘৰলৈ। অঁ, যা যা, গ'লগৈ। কাক পিটিবি? মোক পিটিবি? হা? গুচাই ল, বাকলি নাখাবি। এখন বাকলি নহয়। নিজে গুচি আহিবি লগে। আইতা গ'ল, আইতা আইতা ক'ত গ'ল? আইতা আইতা ক'ত গ'ল? আইতা ক'ত গ'ল? খাবৰ সময়ত আইতালৈ মনত নপৰে নি? আইও, আৰু নাম গোৱা মানুহটো কিনো নাম শুনিবা, সেইজনে চিঙাতলি গাঁৱৰ সফুৰা। মই কি গালো মই মনত দেই, মই কেছেটখনহে জানো। মই কি গালো? নাপাৰিবা ককা মোক দুষ্ট ছোৱালী বুলি, ঘৰত খনতে লৈ থাকিমগৈ বালি আৰু ধূলি, সৌখিনিতে শিলগম আছে তালে মই যাওঁ, চিঙাতলি জানানে তুমি চিঙাতলি গাঁও, এইখনেই হৈ আছে চিঙাতলি গাঁও।